আজি মই এটা সৰু ল'ৰা ছোৱালীৰ স্কুল টিফিনৰ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই আধা কাপ আটা লৈছোঁ। মই আজি এইটো আটা দিহে বনাম আৰু আধা কাপতকৈ কম মিল্ক পাউডাৰ লৈছোঁ আৰু তাতকৈ অলপ কম মই চেনি লৈছোঁ আৰু অলপ মই ইষ্ট দিছোঁ। আৰু যদি ইষ্ট নাথাকে তেতিয়াহ'লে আৰু অলপ মই বেকিং ছ'ডা দিছোঁ আৰু এইখিনি দি পেলাই আৰু যদি ইষ্ট নাথাকে তেতিয়াহ'লে আপোনালোকে বেকিং পাউডাৰ বেকিং ছ'ডা ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াত মই ৰিফাইন অইল দিছোঁ বা ইয়াতে বাটাৰ দিব পাৰে বা ঘিউ দিব পাৰে। আৰু মই লৈছোঁ ইয়াত মৌ দুচামুচ সানি দিলে খুব ধুনীয়া মানে টেষ্টটো হয়, কালাৰটো ভাল হয়। আৰু এতিয়া মই গোটেইখিনি খুব ভালকৈ মিক্স কৰি ল'ম। আৰু এতিয়া এইখিনি পূৰা গাখীৰ লৈছোঁ, কাৰণ যিহেতু মই ইষ্ট দিছোঁ সেইকাৰণে অলপ কুহুমীয়া গৰম গাখীৰ লৈছোঁ আৰু লৈ পেলাই এইখিনি মই খুব ভালকৈ মিক্স কৰি লৈছোঁ। আৰু মই আকৌ এবাৰ কৈছোঁ, যদি ইষ্ট নাথাকে আপোনালোকৰ বেকিং ছ'ডা দিও বনে, অকল বেকিং ছ'ডা দিও বনাব পাৰে আৰু নহ'লে অলপ বেকিং পাউডাৰ বেকিং ছ'ডা ব্যৱহাৰ কৰিব। আৰু এতিয়া মই গাখীৰখিনি দি পেলাই ভালকৈ এটা ৰিবন কনচিষ্টেঞ্চি এটা হেৰিলৈকে মই এইখিনি কৰি ল'ম। কিন্তু এতিয়া মই এইখিনি অলপ দেৰি ৰেষ্টত থৈ দিছোঁ আৰু তাৰ কাৰণে এটা ডিপ বনাইছোঁ। এনেই সাধাৰণতে চকলেটৰ বনায়, কিন্তু মই আজি আমৰ বনাইছোঁ যিহেতু আমৰ বতৰ হয়। আৰু এতিয়া ইয়াত দিছোঁ মই মিল্ক পাউডাৰ, আম আৰু মিল্ক পাউডাৰ দি আৰু অলপ শুকান যেন লাগিছিলে অলপ গাখীৰ দিছোঁ, কাৰণ বেছি মই ঢিলা কৰা নাই, টিফিনৰ পৰা পৰি যাব। আৰু এতিয়া চাওক এটা মই ডিপ বনাই ল'লোঁ আৰু এইটোত লগাই পেলাই ল'ৰা ছোৱালীয়ে খাব পাৰিব, খুব ভাল লাগিব আৰু যিহেতু এইটো হেল্ডিও হয়। আৰু এইখিনি বনাই পেলাই এতিয়া থৈ দিছোঁ আৰু এতিয়া মই 10 মিনিটমান এইটো ৰেষ্টত থৈছিলোঁ। আৰু এয়া চাওক এইখিনি এতিয়া খুব ভালকৈ মই মিক্স কৰি ল'ম। আৰু যদি অলপ ডাঠ দেখে তেতিয়াহ'লে অলপ গাখীৰ দি দিব। আৰু এই ধৰণে পূৰা হ'ব লাগিব, এয়া চাওক এই ধৰণে পূৰা হ'ব লাগিব, পূৰা মানে উঠাওতে মানে পৰি থাকিব লাগিব। এতিয়া মই এখন কটন কাপোৰত অলপ মই ইয়াত ৰিফাইন তেল লগাই লৈছোঁ, লৈ পেলাই এইটো এই ধৰণে মুচি লৈছোঁ। আৰু এতিয়া এইখিনি এখন মানে মেজাৰমেণ্ট এটা লৈ লৈছোঁ, এখন চামুচ লৈ লৈছোঁ, তেতিয়া গোটেইখিনি একে চাইজৰে হ'ব। আৰু এতিয়া সেই চামুচখন দি মই দিছোঁ। আৰু এটা কথা, এই সময়ত গেছৰ ফ্লেমটো কিন্তু একেবাৰে কমাই থ'ব লাগিব, একেবাৰে গেছৰ ফ্লেমটো কিন্তু কম থাকিব লাগিব, নহ'লে কিন্তু ভাল নহ'ব। আৰু 2 মিনিটহে লাগে, বেছি সময় নালাগে। আৰু তাৰপিছত এইটো নমাই ল'লোঁ। মই আকৌ দেখাইছোঁ এটা, অলপ কাপোৰখনত অলপ তেল লগাই এখন মুচি দিব লাগে আৰু এই ধৰণে হেতাখন দি পেলাই দি দিলোঁ আৰু অলপ ঢাকি দিম। ঢাকাৰ পিছত চাব ছাইডেদি খুব ধুনীয়াকৈ অলপ ফুটাৰ নিচিনা হৈ গৈছেগৈ। আৰু সেই সময়তে এইখিনি মানে কৰি ল'ম, লুটিয়াই পেলাই দি দিম। আৰু খুব ছফ্ট হয়, খুব মানে কোমল হয়, ল'ৰা ছোৱালীয়ে স্কুলত খাবলৈও ভাল পাব, ডিঙিত নালাগে আৰু খুব ধুনীয়া হয়। আৰু চাওক তলফালো এনেকুৱা হয় আৰু ওপৰ ছাইডটোও এনেকুৱা হয়। আৰু ল'ৰা ছোৱালীৰ এইটো সাধাৰণতে খুব পচন্দৰ বস্তু হয়। আৰু এয়া চাওক যেতিয়া মানে ওপৰৰ পৰা অলপ ফুটা যেন হলবোৰ হৈ যাব, তেতিয়া এইটো এই ধৰণে লুটিয়াই দিব। আৰু এয়া চাওক গোটেইখিনি হৈ গ'লগৈ। আৰু এতিয়া আমাৰ এয়া চাওক গোটেইখিনি খুব ধুনীয়াকৈ হৈ গ'ল। আৰু এতিয়া মই টিফিনৰ কাৰণে ৰেডি কৰিম। আৰু এতিয়া টিফিনটো লৈছোঁ, লৈ পেলাই আৰু মই সদায় ষ্টীলৰ টিফিনহে ব্যৱহাৰ কৰোঁ। চাওক ইয়াত ক'তো প্লাষ্টিক নাই, কাৰণ প্লাষ্টিকৰ মই টিফিন ব্যৱহাৰ নকৰোঁ, কাৰণ আমি গৰমে বস্তু দিওঁ, ল'ৰা ছোৱালীৰ কাৰণে খুব হানিকাৰক হয়। সেইকাৰণে মই ষ্টীলৰ টিফিনহে সদায় ব্যৱহাৰ কৰোঁ। আৰু এটা মই ভাঙি পেলাই দেখুৱাইছোঁ আপোনাক, এয়া চাওক ভিতৰটো কিমান স্পঞ্জি হয়, দেখিছে নহয়, আৰু ইমান কোমল হয় মানে। আৰু এতিয়া এইখিনি আৰু আকৌ কৈছোঁ মই যে ইষ্ট যদি নাথাকে তেতিয়াহ'লে বেকিং পাউডাৰ বেকিং ছ'ডা ব্যৱহাৰ কৰিব। আৰু এতিয়া এইটো দি পেলাই আৰু যিটো মই ডিপ বনাইছিলোঁ আৰু এইটো দি পেলাই টিফিনত দি দিম। ল'ৰা ছোৱালীয়ে খাই খুব ভাল পাব, ইভেন মানে ডাঙৰ মানুহেও মানে খাই পেলাই খুব ভাল পাব এই ৰেচিপিটো। আৰু যেতিয়া ল'ৰা ছোৱালী ঘৰত থাকে এইটো বনাই পেলাই দিলে গধূলিও ল'ৰা ছোৱালীয়ে খুব ভাল পাব খাবলৈ। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। তাৰপিছত টিশ্যু পেপাৰ দি টিফিন ৰেডি।